কি খবৰ? তো মই এতিয়া গৈ আছোঁ অলপ আবেলি টাইমত ওলাই কেনে। তো ক'ত যাওঁ বলক, আগত যাই গৈ আছোঁ। বহুত গৰম আছিলে, এতিয়া অলপ ঠাণ্ডা পৰিছে। তো ৰাতি এটা ধুনীয়া জেগা আছে, নাইট ভিউ পইণ্ট। তো বলক তাতে এতিয়া যাওঁ, আপোনালোককো দেখোঁ। এতিয়া মিণ্টু গাড়ী চলাই আছে, মোৰ গাড়ীয়ে লৈছোঁ। তো এতিয়া আমি দুইজনে গৈ আছোঁ। কি কোৱা মিণ্টু? ডাইৰেক্ট কাৰ্গিল ব'লা। মেইন ৰাস্তাত ট্ৰেফিক বহুত বেছি, সেইকাৰণে গলি দিয়ে গৈ আছোঁ আমি। অলপমান বৰষুণ দিছিলে আগত, তো সেইকাৰণে এতিয়া অলপ ৰাস্তাটো ভিজি আছে একো নাই বাৰু। আমি আহি পালোঁ, এয়া ট্ৰেফিক জাম ছাৰ্ভেৰ, ফুল অন ট্ৰেফিক। গাইজ গৰমত এতিয়া বতৰটো অলপ বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা হৈ গ'ল। তো ভালেই লাগিছে বাৰু, কিন্তু হ'লেও আমি তাতে যাম, যিটো ঠাণ্ডা এটা বতাহ আছে, তো তাতে ভালকৈ পাম। তো সেইকাৰণে তাতে গৈ আছোঁ। আপোনালোককো দেখাম জেগাটো আৰু ৰাস্তাটো কোনফালেৰে যায়। আপোনালোকে ৰাতি গৈছেনে নাই তাতে ক'ব। আৰু অলপমান ডেঞ্জাৰাছ জেগা হয় বাৰু, জেগাটো শুনিছোঁ মই, আৰু আগে পিছেও বাৰু গৈছোঁ। তো ভূতে পায় নে বাঘে পায় নাজানো, ভিডিঅ'ত দেখাই দিম। এই লাষ্ট গেট পাই গ'লোহি। ইয়াতেও কেলা ট্ৰেফিক, সকলোতে ট্ৰেফিক, একো ডাঙৰ কথা নহয়। গুৱাহাটী চিটি হয়, মাজ মজিয়াত এনেকুৱা দেখিবলৈ পোৱা গৈছে ট্ৰেফিক। গাইজ এতিয়া ৰাজধানী ক্ৰছ কৰিলোঁ, ক্ৰছ কৰি এতিয়া আগলৈ গৈ আছোঁ। ট্ৰেফিক আজি ইমান এটা নাই চোন সেইখিনি। নাই বুলি কৈছিলোঁ গাইজ, বৰবাদ হৈ গ'লোঁ ভাল। গাইজ আমি 40 বছৰমান পিছত আহি পালোঁ এতিয়া আপোনালোকৰ কাহিলীপাৰা ৰোডত। মা কচম কৈছোঁ গাইজ, ইমান ট্ৰেফিক কেলা, জীৱনটো বৰবাদ হৈ গ'ল ট্ৰেফিকত। হা কিন্তু আধা বয়স গুচি গ'ল না আমাৰ। একো নাই, আপোনালোকে ভিডিঅ'টো পাৰলৈকে আপোনালোকে বুঢ়া হ'ব, মই গম পাইছোঁ। তো বলক আগলৈকে যাই থাকোঁ আৰু কি কৰিব, উপায় নাই। যে এয়া কাহিলীপাৰা এইটো পইণ্ট, টিভি টাৱাৰৰ ৰাস্তা, বেলেগ ক'তো নহয়। আমি টিভি টাৱাৰৰ ওপৰলৈ যাম। তো এইফালে এটা জেগাত যায়, তো তাতেই যাম এতিয়া, কিন্তু টিভি টাৱাৰ নাযাওঁ আমি। ওপৰলৈ গৈ আছোঁ, কিন্তু এইবিলাক এতিয়া হোটেলবোৰ দেখা পাইছোঁ, খাবাৰ লাগি খালি পইচা নাই, গম পাইছি না। কিন্তু হোটেল মাখান আছে, সিহঁতক মই বন্ধ কৰিব লাগিব, ৰ'ব বেন কৰি দিম সিহঁতক। এইটো দেখা পাইছে, এইটোৱে হৈছে টিভি টাৱাৰ, কিন্তু আমাৰ টিভিয়ে নাই। টাৱাৰ দি কি কৰিম আমিতো? মোবাইল আছে, মোবাইল টাৱাৰ লাগে গাইজ, মোবাইল টাৱাৰ। আহি পালোৱে আৰু টিভি টাৱাৰ আহোঁতে এইফালে এইটো মন্দিৰটো দেখিব পাইছে। মন্দিৰৰ পৰা লেফ্ট চাইডে যিটো ৰাস্তা এইফালে সোমায়, এইটো ৰাস্তাৰে যায় কাৰ্গিল ভিউ পইণ্ট। ৰাস্তাটো দেখিব পাইছে চাগে কিমান সুন্দৰ, হাৱা ওলাই যাব অলপ আগত যাই ৰ'ব। গাইজ সঁচায়ে কৈছোঁ, ৰাস্তাটো বম ডেঞ্জাৰাছ হয়, বেছি ৰাতি নাহিব, আৰু আপি চাপিটো লৈ একদম নাহিব। আমি ভাল চলি, আমি দুটা ল'ৰা আহিছোঁ, তো ৰাস্তাটো মানে মহা ভয়ংকৰ। ৰ'ব দেখাই আছোঁ, মোৰ ফগ লাইট আছে কাৰণে দিন আন হৈ গৈছে, পোহৰ চাইছে না আপুনি। আৰু এয়া ইফালে ইফালে চাইছে আপুনি, ইমান বেছি আন্ধাৰ, লাইট এটাও নাই। কি কৰিব আপুনি? এনেকৈ গৈ থাকোঁ আৰু চাওঁ আগত যাই কেনে নহয়, কিন্তু মানুহৰ লাইট দেখা পাম ঘৰত। এই জংঘলৰ মাজত 8টা বজাত ৰাতি, ভাগ্য এতিয়া ষ্টাৰ্ট হ'ল অলপ মানুহৰ ঘৰ, কিন্তু পিছফালে একো ঘৰ নাছিল। সেইখিনি হাৱা ওলাই যায় আহোঁতে। জেগাটো আহি পালোঁ আৰু ইয়াৰ পৰা বেক চাইডে অলপমান ভিউ দেখিব পাইছে। তো আগফালে এতিয়া ফ্ৰণ্ট ভিউ দেখাই আছোঁ। ইমান ভিৰ চাইছেনে, মানুহেচোন ভৰ্তি গাড়ী দি। এইফালে ভিউটো গাইজ, আমি এতিয়া জেগাটোত আহি পালোঁ, আৰু আপোনাক বেক চাইডৰ ভিউ দেখাম নেকি? এনে এবাৰ খালি এনেকৈ চাই লওক, তাৰপিছত বাকীখিনি দেখাই আছোঁ। এয়াই গাইজ, ভিউ চেক কৰক, কেনেকুৱা মজা লাগে ৰাতিখন। এইটো মিণ্টু, আন্ধাৰত একো দেখা নাযায়, লাইট চাইট নাই যিহেতু। এইফালে মানুহ বহি আছে, এইফালে গাড়ী। এইটো ভিউ চাব আহিছিলোঁ, ইয়াতে আৰু বতাহো আছে অলপ, তো ভাল লাগে। গাইজ আমি এতিয়া ইয়াতে অলপ টাইম বহিলোঁ, বহি কেনে এতিয়া ওলাই দিলোঁ। তো মানে এতিয়া ওলাই দিলোঁ মানে কি, ইয়াতে খাব ল'ব একো নাই। মই বোলো অলপ চাহ খাওঁ ক'ৰবাত, তো চাহ খাবৰ কাৰণে দোকান এখন বিচাৰোঁ বলক এতিয়া। চ' গাইজ আমি এতিয়া তাৰে পৰা ওলাই দিলোঁ, এতিয়া চাহৰ দোকানৰ সন্ধানত আমি ঘূৰি আছোঁ। তো চাওঁ এতিয়া কম দামী চাহৰ দোকান ক'ত পাওঁ, তাতে ৰখি দিম, চাহ খাব লাগিব না। গাইজ এইখনে চাহৰ দোকান, ইয়াতে এতিয়া চাহ খাওঁ আমি। এয়া চাহ আহিল, এয়া ব্ৰেড পকৰা। মিণ্টু কিন্তু বম বগা গাইজ, ভাল। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ তাতে যাই পালি হ'ল গাইজ, যাতে বেলেগ আপিয়ে চাবা নোৱাৰে নেকি মিণ্টু?
আমি এতিয়া ওলাই দিলোঁ, ঘৰলৈ গৈ আছোঁ। তো চাহটো খালোঁ। তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো যদি ভাল লাগিছে লাইক এটা কৰি কেনে ছাবস্ক্ৰাইব কৰি দিওঁতে একো মানে ডাঙৰ কথা নহয়, কৰি দিব। তো আকৌ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।